Hello friends, how are you? Welcome to my YouTube channel Rakesh the Study. আজিৰ এই ভিডিঅ'টোত মই কম যে তোমালোকৰ যিসকলৰ ৰিজাল্ট দিব এবাৰ 2026 বৰ্ষত এইচএস এক্সাম দিছিলা তোমালোকৰ বাবে মই বহুতো ভিডিঅ' বনাইছিলো আৰু এতিয়া ফাইনালি তোমালোকে এক্সাম গ'ল আৰু এতিয়া ৰিজাল্ট দিয়াৰ সময় আহি গ'ল আৰু ৰিজাল্ট দিয়াৰ ডেটটো ফাইনেল হৈ গ'ল আৰু 28 তাৰিখে অৰ্থাৎ 28 এপ্ৰিল তাৰিখে তোমালোকৰ এইচএছৰ ৰিজাল্ট দিব 2026 বৰ্ষত গতিকে হয়তো সকলোৱে ভয় খাই আছে নিশ্চয় যিসকলৰ ভাল হৈছে তোমালোকেতো ভয় খোৱা নাই আৰু যিসকলে পাছ কৰিম নে ফেল কৰিম ভাবি আছে তোমালোকৰ হয়তো নিশ্চয় বহুত বেছি ভয় লাগি আছে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা তোমালোকে কিছুমান কথা শিকিব পাৰিবা আৰু কেইটামান কথা কম যেহেতু এতিয়াও ৰিজাল্ট দিয়া নাই তোমালোকে চোৱা যিসকলে বহুত 90% বা 100% লিখি আহিছে তোমালোকে নিজে এটা ৰিজাল্ট আগতে উলিয়াই লোৱা যে কিমান পোৱাৰ সম্ভাৱনা আছে বোলে মই 80% পামে বা 90% পামেই ময়ো মানে তেনেকুৱা কৰিছিলোঁ যেতিয়া হাই সেকেন্ডাৰী এক্সাম দি আহিছিলোঁ তেতিয়া মাৰ্কছখিনি কাটিছিলোঁ যে কোনটো সাবজেক্টত কিমান মাৰ্কছ কাটা যাব পাৰে বা কিমানখিনি শুদ্ধ হৈছে সেইখিনি উলিয়াই কিনে মই 70% বা 80% কিবা এটা পাৰ্চেণ্টেজ উলিয়াইছোঁ তাতকৈ অলপ বেছি আহিছিলে বাৰু মোৰ যিটো ৰিজাল্ট আহিছিলে তোমালোকেও এক্সামৰ আগত এইটো কাম কৰিব পাৰা যে কোনটো সাবজেক্টত কিমান লিখিছা কাটি কুটি আৰু ধৰি লওক 5 মাৰ্কছ কুৱেশ্যন এটা তোমালোকে লিখিছা ইমান বেছি ভাল হোৱা নাই তোমালোকে 3 ধৰিলা বা 4 ধৰিলা সেইখিনি ধৰি তোমালোকে এটা নিজৰ ফালৰ পৰা এটা ৰিজাল্ট ওলোৱা আৰু যেতিয়া ফাইনেল ৰিজাল্টটো দিব তেতিয়া মিলাই চাব পাৰিবা যে তোমালোকৰ যিটো উলিয়াইছিলে ৰিজাল্ট তাতকৈ কম আহিছে নে বেছি আহিছে ওকে আৰু যিসকলে তোমালোকে বেছি ভালকৈ লিখা নাই মানে 60-70 লিখিছা তোমালোকেও উলিয়াবা তেতিয়া তোমালোকে গম পাই যাবা যে থাৰ্ড ডিভিজন যাব নে ছেকেণ্ড ডিভিজন যাবা নিজেতো বহুতে কিন্তু যিয়ে লিখি আহিছে তেওঁলোকে গম পায় যে মই পাছ কৰিম ফেইল কৰিম নে ফাৰ্ষ্ট ডিভিজন যাম নে কি হয় যিসকলে মানে ভালদৰে লিখি আহিছে আৰু তেওঁলোকে আগতে প্ৰায় ৰিজাল্টটো গম পাই যায় অলপ চলপ নহয় জানো গতিকে তোমালোকে কি কৰিবা এতিয়া ৰিজাল্ট যেহেতু দিব বহুতো ষ্টুডেণ্টৰ কিন্তু বেয়া হ'ব পাৰে এইচএছএলচি এক্সামতো বহুতো ষ্টুডেণ্টৰ ৰিজাল্ট বেয়া হৈছে গতিকে হাই সেকেন্ডাৰীটো বহুতো ষ্টুডেণ্ট ফেইল কৰা থাকে ফেইল কৰা মানে কিন্তু লাইফ বৰবাদ নহয় তোমালোকক কৈছোঁ যিসকলে ফেইল কৰিবা তোমালোকে বেছি ভয় খাব নালাগে বা কোনো ডিচিজন ল'ব নালাগে লাগিলে আকৌ এক্সাম দিবা যদি পঢ়িব বিচাৰিছা বা আৰু বহুতো অপশ্যন আছে লাইফত পঢ়াৰ বাহিৰেও বহুতো অপশ্যন আছে গতিকে কাম কৰি যাবই পাৰিবা তোমালোকে গতিকে ইমান টেনশ্যন ল'ব নালাগে বেয়া হ'লেও তোমালোকে আকৌ এক্সাম দি কিনে ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা তাৰপিছত মই তোমালোকক ক'ব বিচাৰিছোঁ যে যিসকলে স্কুটি পাবা এইবাৰ কিন্তু 2026 বৰ্ষত যে 80% পালে তোমালোকে স্কুটি পাবা ল'ৰা ছোৱালী বথ মানে দুয়োজনে 80% পাব লাগিব তেতিয়াহে এইচএছ স্কুটি লাভ কৰিবা আৰু কোনে কোনে স্কুটি পোৱাৰ আশা কৰিছা বা সপোন আছে বুলি নহয় আশা কৰিছা কিমানখিনি লিখি আহিছিলা বোলে পাম এটা আশা আছে তোমালোকে কমেণ্ট কৰি জনাবাচোন বোলে পাব পাৰে স্কুটি ওকে তোমালোকে পাবাই তোমালোকে যিখিনি 90%কৈ লিখি আহিছে নহয় তোমালোকে নিজে গম পাই যাবা মই এইচএছৰ আগতে নিজে গম পাইছিলোঁ যে মোৰ 80% থাকিবই লাগিব আৰু মই স্কুটি পামেই কাৰণ মই যিমানখিনি লিখি আহিছিলোঁ প্ৰায় 95 কোনোটো চেপ্টাৰ কোনোটো ছাবজেক্টত আৰু কিবা ছাবজেক্টত 90% এনেকুৱাকৈ লিখি আহিছিলোঁ মই ধুনীয়াকৈ স্কুটি পাই যাব বহুত ষ্টুডেণ্টে স্কুটি পাবাই তোমালোকে ইমান টেনশ্যন ল'ব নালাগে আৰু তোমালোকে ইমান ভয় খাবও নালাগে যিটো ৰিজাল্ট আহে তোমালোকে একচেপ্ট কৰিবা মনৰ পৰা কাৰণ যিটো এক্সাম দিবলগীয়া তোমালোকৰ যি কৰ্তব্য আছিলে তোমালোকে অলৰেডি ক্লিয়াৰ কৰিছা এতিয়া কেৱল তোমালোকৰ কাম হৈছে যে ৰিজাল্টটো যিটো আহিব তোমালোকৰ হাতত নাই তোমালোকে কেৱল সেইটো একচেপ্টেই কৰিব লাগিব নহয় জানো গতিকে বেছি একো ভয় খাবলগীয়া নাই যিটো আহিব মজাকৈ চেক কৰিবা আৰু ৰিজাল্টটো একচেপ্ট কৰিবা যিটো পাইছা সেইটোতে মানে আমি শান্ত হ'ব লাগিব কাৰণ তোমালোকৰ হাতত আৰু একো কৰাৰ অপশ্যন নাই RTI কৰিব পাৰা মানে পেপাৰখন আকৌ চেক কৰিব পাৰা তোমালোকে বোলে কিমানখিনি লিখিছোঁ সেইখিনি কোনে কৰিব যিখিনি বহুত বেছি লিখি আহিছিলে বহুত বেছি মাৰ্কছ কমি গৈছে তেতিয়াহে তোমালোকে চাব বিচাৰিবা যে কিমানখিনি কিয় কমি গৈছে নহয় জানো গতিকে তোমালোকে ভালদৰে থাকিবা আৰু ভালদৰে ধুনীয়াকৈ হেৰিটো চেক কৰিবা ৰিজাল্টৰ যিটো ৱেবছাইটত তোমালোকে চেক কৰিবা সেইটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম সেইটো লিংকৰ পৰা তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা আৰু ধুনীয়াকৈ ডাইৰেক্টলি মানে তাত হেৰিটো দি দিলে কলেজৰ স্কুলৰ যিটো কোড থাকে সেইটো দিবা ৰুলংটো দিবা ধুনীয়াকৈ তোমালোকৰ স্কুলৰ যিটো হয় তোমালোকৰ যিটো ৰিজাল্ট হয় সেইটো তোমালোকে পাই যাবা আৰু তোমালোকে এতিয়া ডিচাইড কৰিব লাগিব যে এতিয়া যিহেতু তোমালোকে 12 দিছা 12 পাছ কৰাৰ পিছত তোমালোকে নিজে ডিচাইড কৰিব লাগিব যে মই কি কৰিম মোৰ ফিউচাৰ গ'ল কি মোৰ ফিউচাৰ এইম কি হয় তোমালোকে কি হ'ব বিচাৰা সেইমতে তোমালোকে এতিয়া
পঢ়িবা কোনোবাই যদি কিবা UPSC APSC দিম বুলি ভাবিছা তোমালোকে ধৰি লওক নৰ্মেল BA কৰিলা বা BSc কৰিলা বা কোনোবাই যদি বেলেগ লাইন লৈ পঢ়িব বিচাৰিছা তেন্তে লাইন লৈ পঢ়িব পাৰিবা বহুত লাইন আছে গতিকে তোমালোকে সেইমতে পঢ়িব পাৰিবা তোমালোকে কি কৰিবা সেইটো এতিয়া ডিসাইড কৰি লোৱা আৰু কি সাবজেক্টত মেজৰ ল'বা এতিয়াৰ পৰা ডিসাইড কৰিবা কেনেকৈ মেজৰ ল'ব লাগে কোনটো সাবজেক্টত মেজৰ ল'লে ভাল হয় সেই বিষয়ে মই ইতিমধ্যে ভিডিও এটা বনাই দিছোঁ তোমালোকে চাব পাৰিবা ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে চাবা সেই ভিডিওটো চালে কোনটো সাবজেক্টত মেজৰ ল'ম HS পাছ কৰাৰ পিছত যদি BA বা BSc পঢ়া তেতিয়া তোমালোকে ধুনীয়াকৈ মেজৰটো ল'ব পাৰিবা আৰু আজিৰ ভিডিওটো এইখিনি আছিলে বিশেষ একো নকওঁ কোনে কোনে স্কুটি পাবা তোমালোকে কমেন্ট কৰি জনাবা পোৱাৰ আশা আছে বা তোমালোকে এতিয়া ৰিজাল্ট দিব বেছি ভয় নাখাবা কেৱল ধুনীয়াকৈ ৰিজাল্টটো চাবা আৰু একচেপ্ট কৰিবা ওকে থ্যাংক ইউ